নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আসাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। SAT ডিলেটৰ 2024 বৰ্ষৰ যি এডমিট কাৰ্ড আছিল সেই এডমিট কাৰ্ডসমূহ কাইলৈৰ পৰা অৰ্থাৎ 1 ছেপ্টেম্বৰৰ পৰা মুকলি কৰা হ'ব। 1 ছেপ্টেম্বৰৰ পৰা মুকলি কৰোঁতে আপোনালোকে কেনেকৈ ডাউনলোড কৰিব মই জনাম। তাৰ আগতে জনাই দিছোঁ যে 1 তাৰিখৰ পৰা দিব নে নিদিয়ে। যিখন ইনফৰ্মেশ্যন আপোনালোকৰ বুক আছিল সেই বুকৰ মতে তেওঁলোকে অনলাইন আবেদন যেতিয়া হ'ব বুলি কৈছিল তেতিয়াই হৈছিলে আৰু যেতিয়া ক্লজিং কৰিব বুলি কৈছিলে তেতিয়াই ক্লজিং কৰি দিছে। 11 আগষ্ট তাৰিখে ক্লজিং কৰা হ'ল। তাৰপিছত কৈছে যে ডাউনলোড অফ এডমিট কাৰ্ড 1 ছেপ্টেম্বৰৰ পৰা অনৱাৰ্ডছ, অৰ্থাৎ আপুনি 1 ছেপ্টেম্বৰৰ পৰা পৰীক্ষা দিয়াৰ দিনলৈকে আপোনালোকে এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব। আৰু যদি কিবা হেল্প থাকে এই নম্বৰকেইটাত কল কৰিব। কল কৰিলে আপোনালোকৰ যিকোনো কোৱাৰিজ আপোনালোকে সলিউশ্যন পাব। গতিকে কল কৰি সুধিব যদি কিবা প্ৰব্লেম থাকে। ডাউনলোড কৰিবৰ কাৰণে আপোনালোকে SCERT ডিলেট বুলি গুগলত চাৰ্চ কৰিব। গুগলত চাৰ্চ কৰাৰ পিছত যিটো ৱেবছাইট পাব SCERT পেড বুলি, তাত দেখিব SCERT দেখিছে ইয়াত যিটো মই দেখুৱাইছোঁ, তাতে আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকৈ আহিব অনলাইন এপ্লিকেশ্যন প্ৰচেছ ইজ অভাৰ। যিহেতু অনলাইন প্ৰচেছ ইতিমধ্যে অভাৰ হৈ গৈছে, গতিকে অভাৰ বুলি দেখুৱাই আছে। কাইলৈ অৰ্থাৎ আপোনালোকৰ 1 ছেপ্টেম্বৰৰ দিনা হয়তো 11টা বা 12টা বজাত আকৌ এই পৰ্টেলটো অ'পেন কৰা হ'ব, বা আপোনালোকে 2-3 বজাৰ ভিতৰত আপোনালোকৰ এডমিট কাৰ্ডখিনি ডাউনলোড কৰিব পাৰিব।